এইবাৰ লৈ আহিছো আপোনালোকৰ দৈনিক ৰাশিফল শিতান্তি আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব ডক্টৰ পৰশমণি শৰ্মা আমি পৰশমণি শৰ্মাৰ সৈতে পোনপটীয়া সংযোগত যাব বিচাৰিছো হয় পৰশমণি শৰ্মা সুপ্ৰভাত আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আজিৰ দিনটো ৰাশিফল কি আমি আপোনাৰ পৰা জানিব বিচাৰিছো ধন্যবাদ আপোনাৰ লগতে সৰু অসমবাসী ৰাইজক মই ডক্টৰ পৰশমণি শৰ্মাই জনাইছো সুপ্ৰভাত আজি মঙ্গলবাৰ 16 ডিসেম্বৰ 2025 যদি আমি নিউমাৰলজিক্যালি চাওঁ তেতিয়া আজি ড্ৰাইভাৰ নাম্বাৰ হৈছে 7 কণ্ডাক্টৰ নাম্বাৰ হৈছে 1 7 আৰু 1 ৰ আজি কম্বিনেশন খুব এটা পজিটিভ কম্বিনেশন আৰু এই পজিটিভ কম্বিনেশন আপোনাৰ ডেট অফ বাৰ্থ কি কয় কাৰ্ডে কি কয় জানো আহক কিন্তু তাৰ লগতে এটা বিশেষ সংযোজন আমি কৰিছো প্ৰতিদিনে আমি এটা ৰাশিৰ 2026 বৰ্ষৰ কাৰণে কেনেকুৱা হ'ব তেওঁলোকে কি ৰেমেডি কৰিলে ভাল সেইবিলাকো আমি আলোচনা কৰিম আপোনালোকে এই ৰাশিফলটো আপুনি নিজৰ লাইফৰ লগত ইমপ্লিমেন্ট কৰি আপুনি আগবাঢ়িব পাৰিব জানো হক আজি যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰ্ডেনো কি কয় নাম্বাৰছে কি কয় তেওঁলোকৰ নাম্বাৰ হৈছে 1 ৰ লগত 1 আৰু 7 খুব ধুনীয়া কম্বিনেশন কাৰ্ড আহিছিল হাৰমনিক কাৰ্ডটো খুব এটা পজিটিভ কাৰ্ড গতিকে নাম্বাৰ 1 ৰ ব্যক্তিসকলৰ কাৰণে আজি খুব এটা ভাল দিন তেওঁলোকে যদি পাৰে হনুমান মন্দিৰ যাব পাৰে আৰু তেওঁলোকে যিকোনো মেজৰ কাম আজি দিনটো তেওঁলোকে কৰিব পাৰিব জানো হওক যিকোনো ইংৰাজী মাহৰে 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰ্ডেনো কি কয় তেওঁলোক হৈছে নাম্বাৰ 2 ব্যক্তি নাম্বাৰ 2 লগত নাম্বাৰ 1 খুব ধুনীয়া কম্বিনেশন নাম্বাৰ 7 অকমান কনফিউজিং কম্বিনেশন গতিকে দিনটোৰ আৰম্ভণতে তেওঁলোকে যিমানখিনি তেওঁলোকৰ মেজৰ এক্টিভিটি আছে কৰিব পাৰে দিনটোৰ শেষলৈ বা আফটাৰ সানসেট যিকোনো মেজৰ ডিসিশন বা মেজৰ ডিসকাশন তেওঁলোকে নকৰিলে ভাল কাৰ্ড আহিছিলে অলপ কনসিয়াসনেছৰ কাৰণে অলপমান তেওঁলোকে যিকোনো ডিসিশন লোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হৈ পেলাই টিম ৱৰ্কত বিলিভ কৰি অলপমান ডিসকাশন কৰিলে তেওঁলোকৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 3 ব্যক্তি নাম্বাৰ 3 লগত নাম্বাৰ 1 খুব এটা ধুনীয়া কম্বিনেশন আহে নাম্বাৰ 7 ও সাপোৰ্টেড কম্বিনেশন সো আজি নাম্বাৰ 3 ব্যক্তিসকলৰ কাৰণে কম্পাৰেটিভলি আজি ভাল দিন আহিছিলে কাৰ্ডটো টাৰ্নিং ইন আজি নাম্বাৰ 3 ব্যক্তিসকলে অলপ মেডিটেশন যোগা প্ৰাণায়াম এইখিনি যদি অলপ গুৰুত্ব দিয়ে মন্দিৰ দৰ্শন কৰে তেওঁলোকৰ কাৰণে ভাল লগতে মেজৰ ডিসিশন ল'ব লগা হয় তেওঁলোকে টিম ৱৰ্কত লৈ পেলাই যদি কাম কৰে তেতিয়া তেওঁলোকৰ ভাল ইগো তেওঁলোকৰ আনিব নালাগে যদি আজি দিন তেওঁলোকে ইগোত আহি পেলাই কিবা কাম কৰে তেওঁলোকৰ কিন্তু লোকচান হ'ব যিকোনো ইংৰাজী মাহৰ 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 4 ব্যক্তি নাম্বাৰ 4 লগত নাম্বাৰ 1 ধুনীয়া কম্বিনেশন নাম্বাৰ 4 লগত নাম্বাৰ 7 এগেইন গুড কম্বিনেশন নাম্বাৰ 4 ব্যক্তিসকলৰ কাৰণে আজি এটা খুব পজিটিভ দিন আৰু তেওঁলোকৰ কাৰ্ডটো আহিছিলে ইনাৰ ভয়েস সো নাম্বাৰ 4 ব্যক্তিসকলৰ কাৰণে আজি যিকোনো মেজৰ এক্টিভিটি মেজৰ ডিসিশন তেওঁলোকে ল'ব পাৰে তেওঁলোক সকলোতে সাকসেস হ'ব অন্তৰাত্মাৰ কথা শুনি পেলাই তেওঁলোকে যদি আগবাঢ়ে ইনাৰ ভয়েসৰ কথা যদি শুনি আগবাঢ়ে তেওঁলোকৰ কাৰণে ভাল এটা জানো যিকোনো ইংৰাজী মাহৰে 5 তাৰিখ 14 তাৰিখ আৰু 23 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰ্ডেনো কি কয় নাম্বাৰছে কি কয় তেওঁলোকৰ নাম্বাৰ হৈছে নাম্বাৰ 5 ৰ লগত 1 আৰু 7 এটা মিক্স কম্বিনেশন হয় বেয়াও নহয় ভালো নহয় কাৰ্ড আহিছিল ফ্লাৱাৰিং কাৰ্ডটো নাম্বাৰ 5 ৰ ব্যক্তিসকলে এজ ইউজুৱেল তেওঁলোকে যেনেকৈ আছে সেনেকৈ যদি তেওঁলোকে থাকে আজি মেজৰ ডিসিশন লোৱাৰ ক্ষেত্ৰত অলপমান ওয়েট কৰে নেক্সট ডে দুদিন মানৰ পিছত দি তেওঁলোকে লয় তেওঁলোকৰ কাৰণে ভাল আজি তেওঁলোকৰ ট্ৰেভেলিং হ'ব পাৰে গতিকে ট্ৰেভেলিং তেওঁলোকে কৰিব পাৰে নিজৰ পৰিয়ালৰ মানুহৰ লগত সময় কটাব পাৰে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰ্ড আহিছে কম্প্ৰমাইজ কাৰ্ডটো নাম্বাৰ 6 ৰ লগত নাম্বাৰ 1 আৰু নাম্বাৰ 7 মিক্স কম্বিনেশন হয় কম্প্ৰমাইজ যেহেতু কাৰ্ড আহিছে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত আজি কম্প্ৰমাইজ কৰিব লগা হ'ব পাৰে গতিকে নাম্বাৰ 6 ৰ ব্যক্তিসকলে আজি পৰাপক্ষত মেজৰ ডিসিশন লোৱাৰ ক্ষেত্ৰত অলপমান সাৱধান থাকিব কাৰণ আজি মেজৰ ডিসিশন ল'লে আপোনাৰ পক্ষে সেই ডিসিশনটো নাহিব পাৰে যিকোনো ইংৰাজী মাহৰে 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 7 ৰ ব্যক্তি নাম্বাৰ 7 ৰ লগত নাম্বাৰ 1 আৰু নাম্বাৰ 7 খুব ধুনীয়া কম্বিনেশন গতিকে নাম্বাৰ 7 ৰ কাৰণে আজি দিনটো ভাল আহিছিলে কাৰ্ড ট্ৰাষ্ট কাৰ্ডটো ট্ৰাষ্ট এগেইন পজিটিভ কাৰ্ড নিজৰ ওপৰত ট্ৰাষ্ট ৰাখি পেলাই যদি নাম্বাৰ 7 ৰ ব্যক্তিসকলে আগবাঢ়ি যায় তেওঁলোকৰ কাৰণে ভাল হ'ব এতিয়া জানো হওক যিকোনো ইংৰাজী মাহৰে 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 8 ৰ ব্যক্তি নাম্বাৰ 8 ৰ লগত নাম্বাৰ 1 অলপ চ্যালেঞ্জিং নাম্বাৰ চাই লগত নাম্বাৰ যেটো 7 থাকিব 8 ৰ লগত 7 এগেইন
অলপ চেলেঞ্জিং ঢোকা অলপ প্ৰব্লেমেটিক আহে গতিকে নাম্বাৰ 8 ব্যক্তিসকল আজি অলপ সাৱধান থকাটো তেওঁলোকৰ কাৰণে ভাল যিকোনো মেজৰ ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত বি কেয়াৰফুল আৰু মানি ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত যদি তেওঁলোকে ইনভেষ্ট কৰিব বিচাৰিছে তাতো তেওঁলোক সাৱধান থাকিলে ভাল হ'ব হাৰমনি কাৰ্ডটো আহিছিলে গতিকে যিমান পাৰে মানুহৰ লগত হাৰমনি বজাই পেলাই যদি ৰাখে তেওঁলোকৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকল হৈছে নাম্বাৰ 9ৰ ব্যক্তি নাম্বাৰ 9ৰ লগত নাম্বাৰ 1 great combination number 7 again supportive combination card আহিছিল মাষ্টাৰ কাৰ্ডটো খুব এটা পজিটিভ কাৰ্ড নাম্বাৰ 9ৰ ব্যক্তিসকলৰ কাৰণে গতিকে আজি নাম্বাৰ 9ৰ ব্যক্তিসকলে যেটো মঙ্গলবাৰো আছিলে হনুমানজীক প্ৰে কৰক হনুমানৰ শৰণ থাকক হনুমান চালিসা পঢ়ক তেওঁলোকৰ কাৰণে ভাল চাওক এটো আছিল আজি গোটেই দিনটোৰ ৰাশিফল এতিয়া আমি জানিব আহক এই গোটেই বৰ্ষটো মানে 2026 বৰ্ষটো কেনেকুৱা হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2026 বৰ্ষ বুলি কোৱাৰ লগে লগে আমি গমেই পাইছো 2 + 0 + 2 + 6 that means 1 that means সানৰ বছৰ সূৰ্যৰ বছৰ এই বছৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেকুৱা ইম্পেক্ট আহে আমি চাওঁ মেঘ ৰাশিৰ বৰ্তমান শনিৰ 4.5 প্ৰথম ফেজটো চলি আছে গতিকে এইখিনি সময়ত তেওঁলোকৰ কিছুমান অবষ্টাকলছ কিছুমান প্ৰবলেমছ তেওঁলোকৰ আহিব পাৰে তথাপি বহুত বেছি তেওঁলোকৰ প্ৰবলেম নহয় এই সময়খিনি আৰু এই বছৰ যেটো ৰাহু আৰু কেতু আৰু বৃহস্পতি সকলোৰে অলৰেডি ৰাশি সঞ্চাৰ হৈছে বেলেগ ৰাখিলে তেওঁলোক গুচি গৈছে গতিকে এইখিনি মেজৰ চেঞ্জেছ তেওঁলোকৰ নাহে কিন্তু অযথা ধন ব্যয় আৰু বিশেষকৈ বেংকৰ পৰা লোন লোৱা বা ফাইনান্সিয়েল ইনষ্টিটিউটৰ পৰা লোন লোৱা এই ধৰণৰ বস্তু বাঢ়িব পাৰে গতিকে লোন লোৱাৰ ক্ষেত্ৰত সাৱধান থাকিলে তেওঁলোকৰ কাৰণে ভাল হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ৰিলেশ্যনশ্বিপ বিজনেছ শিক্ষাৰ ক্ষেত্ৰত সকলোবিলাক ক্ষেত্ৰত তেওঁলোকৰ উন্নতিৰ যোগ আছে জাস্ট স্বাস্থ্যৰ ক্ষেত্ৰত আৰু ধনৰ ক্ষেত্ৰত সাৱধান হ'ব স্বাস্থ্য হানি আৰু ধন হানিৰ অলপমান যোগ দেখাই উপায় কৰিব কি তেওঁলোকে প্ৰত্যেক দিনাই যদি সূৰ্য প্ৰণাম কৰে লগতে হনুমান চালিসাখন প্ৰত্যেক মঙ্গলবাৰ আৰু শনিবাৰে তেওঁলোকে পঢ়ে শনিবাৰে ননভেজ নাখায় ড্ৰিংকছ নকৰে বা শনিবাৰে যিমান পাৰে আফটাৰ সানছেট শনি মন্দিৰ কালী মন্দিৰ হনুমান মন্দিৰ যায় তিল তেলৰ চাকি লগাই তেওঁলোকৰ কাৰণে ভাল দুখীয়া নিচলা মানুহক যদি তেওঁলোকে কোলা বস্তু কোলা ছাতি আপোনাৰ কোলা মাটিমাহ এই ধৰণৰ বস্তু ডনেট কৰিব পাৰে তেওঁলোকৰ কাৰণে ভাল মনত ৰাখিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই কেইটা দিনত আহি থাকে আৰু 5 বছৰলৈকে তেওঁলোকে যাতে কাকো পইচা ধাৰলে নিদিয়ে যিকোনো যিবিলাক সোনকালে টকা ডাবল হোৱা এই ধৰণৰ স্কিমত তেওঁলোকে পইচা জমা নকৰে তাৰ ওপৰত গুৰুত্ব দিলে ভাল ৰিলেশ্যনশ্বিপত এক্সট্ৰা কেয়াৰ ল'লে তেওঁলোকৰ কাৰণে ভাল হ'ব ধন্যবাদ পৰশমণি শৰ্মা আৰু এয়া আছিল আজিৰ দিনটো দৈনিক ৰাশিফল ডক্টৰ পৰশমণি শৰ্মাই আপোনালোকক জনালে পুৱাৰ কিৰণ এই অনুষ্ঠানৰ মাজৰ পৰা মই পাৰিজাতে বিদায় লৈছো চাই থাকিব আসাম টক্স ধন্যবাদ